মিছোত যে মেখেলা চাদৰ পায় সেইবোৰ ল'ব পাৰিনে? ইমান কম দামত মেখেলা চাদৰ পায় জানো? এইবোৰৰ কোৱালিটি বা কেনেকুৱা আহিব? এনেকুৱা ধৰণৰ কিছুমান সন্দেহজনক প্ৰশ্নৰ সৈতে মই মিছোৰ এপটো খুলি তাৰ পৰা কেইযোৰমান মেখেলা চাদৰ অৰ্ডাৰ কৰিছিলোঁ। মেখেলা চাদৰ কেইযোৰ আহি পাইছেহি। আজি সেইকাৰণে ভাবিছোঁ আপোনালোককো দেখুৱাওঁ। গোটেই কেইযোৰ মেখেলা চাদৰ 500 টকাৰ তলত হয়, গতিকে আজিৰ ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। গোটেই ভিডিঅ'টো চাবলৈ নাপাহৰিব। হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ লিটল বিগ জয়লৈ। আৰু এইটো মোৰ এটা নতুন ইউটিউব চেনেল, য'ত মই আপোনালোকলৈ মিছো বা অন্যান্য যিকোনো ধৰণৰ অনলাইন শ্বপিং যদি কিবা কৰিছোঁ সেই প্ৰডাক্টৰ ৰিভিউ লৈ আহোঁ। আৰু লগতে মই লাইফষ্টাইল ভিডিঅ'জো শ্বেয়াৰ কৰোঁ, য'ত ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ' থাকে, ইনফৰমেটিভ ভিডিঅ'জ। আজিৰ ভিডিঅ'টোত মই মিছোৰ পৰা কিনা মেখেলা চাদৰ কেইযোৰমানৰ ৰিভিউ কৰিবলৈ ওলাইছোঁ। কাপোৰ কেইযোৰৰ আটাইতকৈ কম দামী যিযোৰ কাপোৰ সেইযোৰ হৈছে 298 টকাত, 298 ৰুপিজৰ। আৰু দামীযোৰ যিযোৰ হৈছে সেইযোৰো আনকি 500 টকাৰ তলতে। গতিকে 500 টকাৰ ভিতৰত মিছোত কেনেকুৱা মেখেলা চাদৰ পায় বা তাৰ কোৱালিটি কেনেকুৱা হ'ব সেই বিষয়ে আজি জনাবলৈ গৈ আছোঁ। গতিকে গোটেই ভিডিঅ'টো চাব আৰু প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিয়ক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব যে এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল আৰু নেক্সট ভিডিঅ'টো আপোনালোকে এনেকুৱাই কিবা চাব বিচাৰে নেকি। আজিৰ কাৰণে 500 টকাৰ তলত মিছোত কেনেকুৱা কাপোৰ পায় চাওঁ আহক। তেনেহ'লে প্ৰথম কাপোৰযোৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু প্ৰথম যিযোৰ কাপোৰ মোৰ হাতত আছে এইযোৰ ব্লেক কালাৰৰ আৰু তাৰ ওপৰত পিংক কালাৰৰ কাম কৰা হৈ আছে। এই কাপোৰযোৰৰ দাম মই যেতিয়া লৈছিলোঁ তেতিয়া আছিলে 298 ৰুপিজ। মানে আটাইতকৈ সস্তা কাপোৰযোৰ ইয়াৰ যদি মই কোৱালিটিৰ কথা কওঁ তেনেহ'লে কাপোৰযোৰ আমি এবাৰ মেলি চাম। মই এতিয়ালৈকে একচুৱেলি মেলা নাছিলোঁ। ট্ৰান্সপাৰেঞ্চিটো এনেকুৱা, কিন্তু ইয়াত যিবোৰ কাম কৰা হৈছে নহয়, কামবোৰ খুব ধুনীয়া, একদম নিখুঁতভাৱে কৰা হৈছে। 298ৰ কাপোৰ নিচিনা একেবাৰেই লগা নাই। এইটো হ'ব ইয়াৰ ব্লাউজ পিচ। হেভিত আছে ব্লাউজ পিচটো দেই। ইয়াৰ মেখেলাখন কেনেকুৱা হ'ব চাওঁ আহক। এইখন হৈছে ইয়াৰ মেখেলা, য'ত অলপমান ডাঙৰকে বৰ্ডাৰটো কৰা আছে আৰু অলপ ওপৰলৈকে ফুলখিনি থাকিব। ইয়াৰ বডিটো কেনেকুৱা হ'ব চাওঁ আহক। গাত কেনেকুৱা হ'ব। গাত এনেকৈ ফুল দিয়া হৈছে দেই। বুটাবোৰ বৰ এটা সৰুও নহয়, বৰ এটা ডাঙৰো নহয়, কিন্তু বুটাখিনি একচুৱেলি ভাল। মানে কিছুমান যে থাকে যে চাদৰবিলাকত মানে দেখিলেই গম পায় বহুত কম দামী বা পিন্ধিবলৈ ভাল নালাগিব। এইটো তেনেকুৱা নহয়, কাপোৰটো হিচাপতো এইটো খুব ভাল কাপোৰ। 298 ৰুপিজত কেনেকে দি আছে মোৰ কোনো আইডিয়া নাই। আৰু ইয়াত চাইড পটি দিছে নেকি চাওঁ ৰ'ব। এইখিনি হৈছে চাইড পটি। চাইড পটি কেইটাও অলপমান ডাঙৰ দিছে। গতিকে এইযোৰ ৰেডি কৰাৰ পিছত গৰ্জিয়াছ হৈ উঠিব। কোনেও আপোনাক নকয় যে এইযোৰ আপোনাৰ 300 টকাও নহয় এই কাপোৰযোৰৰ দাম। গতিকে এইযোৰ কাপোৰ আপোনালোকে চকু মুদি ল'ব পাৰে। মই লিংকটো ডেছক্ৰিপশ্যন বক্স নহ'লে কমেণ্ট ছেকশ্যনত দি দিম। যদি আপোনালোকৰ কম দামত ভাল মেখেলা চাদৰ এযোৰ ল'বলৈ মন আছে তেনেহ'লে এইযোৰ এটা অপশ্যন হ'ব পাৰে। এই কাপোৰযোৰেই হওক বা অন্যান্য যিখিনি মই মেখেলা চাদৰ আনিছোঁ এইবাৰ, সেই গোটেই মেখেলা চাদৰখিনি মানে একেটা পান্নাতে কৰা হৈ আছে, কাটা হৈ থকা নাই। গতিকে মই যিহেতু এতিয়াই নিচিলাওঁ কাপোৰখিনি, ইমানখিনি কাপোৰ একেলগে চিলাবলৈ দিব নোৱাৰোঁ। গতিকে এতিয়াই যিহেতু নিচিলাওঁ সেইকাৰণে মই কেৱল মানে ওপৰতে এনেই লৈহে দেখুৱাব পাৰিম। গোটেই কাপোৰযোৰ ভালকৈ পিন্ধি দেখুৱাবলৈ নোৱাৰিম। কিন্তু লৈ দেখুৱাওঁতেও আপোনালোকে বুজি পাব যে কাপোৰযোৰ একচুৱেলি পিন্ধিলে কেনেকুৱা লাগিব বা ৰেডি কৰাৰ পাছত কেনেকুৱা লাগিব।
নেক্সট কাপোৰযোৰ গ্ৰে কালাৰত মই লৈছিলোঁ আৰু গ্ৰেট গোল্ডেন গুণা কাম কৰা হৈ আছে। এইটো গোল্ডেন যেনো লগা নাই, অকণমান কপাৰ গুণা যেন লাগিছে আচলতে। এইটো আচলত থাকিব আৰু গোটেই বডিটোত এনেকুৱা কাম কৰা আছে। সাইড পাৰি। সো এইটো হৈছে ব্লাউজৰ পিচ আৰু ব্লাউজৰ পিছত এনেকৈ এটা পাৰি দিয়া হৈ আছে, যিটো আপোনালোকে হাতত বা পিঠিত বা ক'ৰবাত লগাই ল'ব পাৰে। ব্লাউজৰ পিচটো প্লেইন হয় আৰু মেখেলাখনো এনেকুৱা আহিব। এইখিনিলৈকে আহিব ডাঙৰ পাৰিটো, আৰু তাৰপিছত সৰু সৰু বুটাখিনি থাকিব। এইটো বহুত ওপৰলৈকে নাই, আঁঠুলৈকেতো নাই। কাপোৰযোৰ হিচাপত ভালেই লাগিছে মোৰ। লিখিছে যে এইটো কটন, কিন্তু এইটো কটন নহয় একচুৱেলি, কিন্তু পিন্ধিবলৈ বেয়া নালাগিব। এই কাপোৰযোৰ মই কিনিছিলোঁ 299 ৰুপিজত। এইযোৰো 300 টকাৰ তলতে হয় এইযোৰ কাপোৰো। গতিকে এইযোৰ কাপোৰ যদি আপোনালোকৰ গ্ৰে কালাৰ পিন্ধি ভাল লাগে, তেনেহ'লে নিশ্চয় এইযোৰ কাপোৰ ল'ব পাৰে। এটা মাৰ্জিত লুক দিব এইযোৰ কাপোৰে। গৰম যেন নালাগিলে মোৰ, গাত ল'লেও চাগে গৰম নিচিনা নালাগিব। কিন্তু এই কাপোৰযোৰ 300 টকাৰ ভিতৰত এযোৰ ভাল কাপোৰ বুলি মই ক'ব পাৰিম। এইবাৰ দেখাবলৈ লৈছোঁ মিছোৰ পৰা মই কিনা এযোৰ কাপোৰ, যিযোৰ একচুৱেলি অৰিজিনেল যিযোৰ, সেইযোৰ বহুত ভাইৰেল হৈছিলে। কাৰণ এটা সময়ত এই কালাৰটো বহুত ভাইৰেল হৈছে। এই কাপোৰযোৰ হৈছে মিক্স পাটৰ ছেট। গোটেই কাপোৰযোৰ বহুত হেভি হয়, দেখিছেনে? আৰু গোটেই বডিটোত এই কামটো আছে। এই কাপোৰযোৰ মই কিনোতে এই কাপোৰযোৰৰ দাম আছিলে 367 ৰুপিজ। কাপোৰযোৰৰ কোৱালিটি বুলি যদি ক'বলৈ যাওঁ, তেনেহ'লে কাপোৰটো যিটো, সেইটো বহুত ছফ্ট চিল্ক নহয়, সেইটো এক্সপেক্ট কৰিব নালাগে। কাৰণ 400 টকাত মিক্স পাট যিহেতু। কিন্তু এনেকুৱা নহয় যে এইযোৰ পিন্ধিব পৰা নাযায়। এইযোৰ কাপোৰো আপোনাৰ যদি পিন্ধিব বিচাৰে, তেনেহ'লে এইযোৰ খুব ধুনীয়া এটা লুক দিব। ভালকৈ যদি আপোনালোকে আৰু প্ৰেছ কৰি যদি পিন্ধে, তেনেহ'লে ধুনীয়া লুক এটা দিব। কাপোৰযোৰৰ ভিতৰখিনি কেনেকুৱা চাওঁ আহক। এতিয়াহে এটা কথা বুজিছোঁ, এইযোৰ কাপোৰত বহুত কেইটা ডিজাইন আছে। ভিতৰত আপোনাৰ এটা ডিজাইন এইটো, বহুত কেইটা ডিজাইন আছে। এটা এইটো ডিজাইন বডিটোত, তাৰপিছত এটা ডিজাইন এইটো, আৰু এটা ডিজাইন এইটো। মেখেলাখনত আঁঠুৰ পৰা তলত আছে ফুলটো, মই দেখাই দিছোঁ। এনেকুৱাকে আছে। এইটো যিটো ব্লাউজৰ পিচ দিছে ন, ব্লাউজৰ পিচটো মোৰ মতেদি এইটো আপোনালোকে হাত দীঘল ব্লাউজো চিলাব পাৰিব। কাৰণ ব্লাউজৰ পিচটোত এই পটিটো আহিছে। ইমানখিনি ডাঙৰ এটা পটি দিছে ব্লাউজৰ পিছত। মানে 400 টকাৰ ভিতৰত এইযোৰ মিক্স পাটৰ ছেট যদি আপোনালোকে ল'বলৈ যায়, তেনেহ'লে এই কাপোৰযোৰ মই ডেফিনেটলি ৰেকমেণ্ড কৰিম। কাপোৰযোৰৰ কালাৰটো খুব ধুনীয়া, আৰু কাপোৰ সাজৰ যিটো মানে কোৱালিটি হিচাপতো আপোনালোকে এই কোৱালিটিটো 400 টকাৰ হিচাপত ঠিকেই আছে। আৰু পিন্ধাৰ পিছত অৱশ্যে ধৰিব নোৱাৰিব যে এইযোৰ কাপোৰ আপুনি মানে অৰিজিনেল নহয়। কাৰণ যদি আপোনালোকে ভালকৈ ৰেডি হয় আৰু যদি কাপোৰযোৰ ভালকৈ পিন্ধে, তেনেহ'লে দেখিবলৈ ধুনীয়াই লাগিব। নেক্সট কাপোৰযোৰ যিযোৰ, সেই কাপোৰযোৰৰ কালাৰটো বৰ ধুনীয়া আছিলে। মানে এইটো কালাৰ। এই কাপোৰযোৰক চিল্কৰ কাপোৰ বুলি লিখা হৈ আছে, গ্ৰীণ চিল্ক বুলি লিখা হৈ আছিলে। গ্ৰীণ চিল্ক মেখেলা চাদৰ। কাপোৰযোৰত হালধীয়া ৰঙৰ কাম কৰা হৈ আছে। হালধীয়া ৰঙৰ সূতাৰ কাম এইটো গুণা নহয় বাৰু। সূতাৰ কাম কৰা হৈ আছে, এনেকুৱা চকৰি ফুল নিচিনাকে কৰা হৈ আছে। ফটোত কাপোৰযোৰ খুব ধুনীয়া লাগিছিলে, আৰু ভিডিঅ'টোতো ভালেই লাগিছে চাগে। এই কাপোৰযোৰৰ যিটো কাপোৰৰ মানে কোৱালিটি, ফেব্ৰিকৰ যিটো কোৱালিটি, ফেব্ৰিক কোৱালিটি হিচাপত এইটো ভাল। কিন্তু ইয়াৰ যিটো মানে
ফুলটো ইয়াৰ যিটো বুটাটো যিটো চাব পাৰে, বুটাটো মানে দেখাত বৰ প্ৰিমিয়াম যেন লগা নাই, মানে মুদা যোৱা নিচিনা অলপমান। আৰু মেচিনৰ কাম বুলি পেলাই গম পায়, এইটো হাতে বোৱা একেবাৰেই নহয়। কিন্তু কাপোৰযোৰ যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰে, কাৰণ এই কাপোৰযোৰ মই লৈছিলোঁ 391 ৰুপিজত। কিলে ভাল লাগিব পাৰে দেখিবলৈ, কোৱালিটি ৱাইজো কাপোৰযোৰ চফ্ট কিন্তু দেই। কিয় মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যনত দিম, যদি আপোনালোকে ল'ব বিচাৰে ডেফিনেটলি ল'ব পাৰে। কাপোৰযোৰৰ ছাইড পাৰিখিনি এনেকুৱা, আৰু ইয়াৰ গোটেই বডিটোত এনেকুৱা চকৰি ফুল থাকিব, আঁচলটো এনেকুৱা। মেখেলাখনত ফুলখিনি ভালেখিনি ওপৰলৈকে দিছে, কিন্তু এনেকুৱা মানে অলমষ্ট আঁঠুৰ ওচৰলৈকে আপোনাৰ ফুলটো থাকিব। নেক্সট কাপোৰযোৰ এইযোৰ। এই কাপোৰযোৰ মই 415 টকাত কিনিছিলোঁ, আৰু কাপোৰযোৰ এইকাৰণে কিনিছিলোঁ কাৰণ তাত লিখা আছিলে যে এইযোৰ বোৱা কাপোৰ। কিন্তু যেতিয়া আহিছে কাপোৰযোৰ, এইযোৰটো বোৱা কাপোৰ ডেফিনেটলি নহয়। ট্ৰান্সপাৰেঞ্চিটো এনেকুৱা, আৰু কাপোৰযোৰত কিন্তু খুব ধুনীয়াকৈ এনেকুৱা গছ বুটাৰ কাম কৰা হৈছে দেই। এনেকে গোটেই বডিটোতে এই গছ বুটাৰ কামটো আছে, আৰু আঁচলৰখিনি এনেকুৱা। ইয়াতে ৰেডি কৰাৰ পাছত কাপোৰযোৰ হয়তো ভাল লাগিব, পিন্ধিলেও কাপোৰযোৰ ভাল লাগিব, কিন্তু কাপোৰযোৰৰ যিটো মানে কোৱালিটিটো ভাল নহয়। ছাইড পটিটো এনেকুৱা, আৰু ইয়াত ব্লাউজৰ পিচ এক্সট্ৰাকে দিয়া হৈ আছে। ব্লাউজৰ পিচৰ কাৰণেও পটি দিয়া হৈ আছে, আৰু ইয়াৰো মেখেলাখনত তাৰমানে ওপৰলৈকে কাম কৰা হৈ আছে অলপমান। এবাৰ পিন্ধি চাওঁ আহক। আপোনালোকে ইয়ালৈকে যদি ভিডিঅ'টো চাইছে তেনেহ'লে প্লিজ ভিডিঅ'টোক এবাৰ লাইক কৰি দিয়ক। আৰু ইমানখিনি মই এইখিনি মেখেলা চাদৰ হওক বা অন্যান্য যিবিলাক লৈ আহি থাকোঁ মই প্ৰডাক্টছবিলাক, সেইখিনিও মই মানে সকলোবোৰ প্ৰডাক্টছৰে মই ডেছক্ৰিপশ্যন বক্সত লিংকখিনি দি থৈ দিছোঁ। যদি আপোনালোকৰ কিবা ল'বলৈ মন যায় তেনেহ'লে এইকেইটা লিংকৰ পৰা ল'ব পাৰিব। একেখিনি প্ৰডাক্টে আপোনালোকে লাভ কৰিব, আপোনালোকৰ লগত স্কেম নহয়। মিছ'ৰ পৰা অৰ্ডাৰ কৰিলে বেয়া বস্তু আহে, কেতিয়াবা বস্তু নাহে, এনেকৈ কয় যে, সেই বস্তুটো আপোনালোকৰ লগত তেতিয়া নহ'ব। এতিয়া মই নেক্সট আপোনালোকক এযোৰ দেখাব বিচাৰিছোঁ মেখেলা চাদৰ। এই মেখেলা চাদৰযোৰ ডোলা চিল্ক বুলি লিখা হৈ আছিলে, আৰু এই কাপোৰযোৰ মই লৈছিলোঁ কাৰণ মুগা ৰঙত সেউজীয়া মোৰ ওচৰত একেবাৰে নাই, মানে মুগাত সেউজীয়া কাম কৰা কাপোৰ নাই মোৰ ওচৰত, গতিকে মই লৈছিলোঁ। এইটো তলৰখিনি এনেকুৱা হয়, আৰু ভিতৰত কেনেকুৱা হয় মই চাব লাগিব, নিজেও খোলা নাই এতিয়ালৈকে। ভিতৰত এনেকুৱা সৰুকে বুটাৰ কাম কৰা আছে, এনেকুৱা সেউজীয়া আৰু গল্ডেন কালাৰ দিয়ে কৰা হৈ আছে। ইয়াৰ ছাইড পাৰিখিনি এনেকুৱা আহিব। এইটো হৈছে ব্লাউজৰ পিচ। ব্লাউজৰ পিচটোত এটা পাৰি আৰু তাৰ পাছতো মানে বুটাৰ কাম যিখিনি, সেইখিনিও এনেকৈ ব্লাউজৰ পিচটোত দিছে। মেখেলাখনত, এইখন মেখেলাখন কি ধুনীয়া লাগিছে চাওকচোন দেখিবলৈ, আৰু একচুৱেলি এনেকুৱাই হয়। মেখেলাখনত এইখিনি থাকিব, আৰু ইমানখিনি মানলৈকে মানে আঁঠুলৈকে আপোনাৰ সৰু সৰু বুটাৰ কামটো থাকিব, তাৰ পাছত অলপমান উকা আৰু ওপৰৰখিনি আঁঠুলৈকে ফুল আছে বুলি ক'ব পাৰে। মেটেৰিয়েল ৱাইজ এই কাপোৰটো খুব চফ্ট লাগিছে মোৰ, আৰু কটন নিচিনা লাগিছে। ইয়াত লিখা আছে এইটো ডোলা চিল্ক। চিল্কতকে বেছি মোৰ কটন যেন লাগিছে। কাপোৰযোৰত মানে দেখিবলৈ এনেকুৱা কাপোৰবোৰ টচত একচুৱেলি উলিয়াইছিলে মাজতে, আৰু টচত বহুত ভাল লাগিছিলে, তো তাৰে কপি কৰি পেলাই এইটো কটন চিল্ক টাইপৰ মেটেৰিয়েলত বনাইছে। যোৰ মই লৈছিলোঁ 444 ৰুপিজত।
নেক্সট কাপোৰযোৰ হৈছে এইযোৰ মই ৰেড কালাৰৰ কাপোৰ এযোৰ নল'ম, এইটো হ'বই নোৱাৰে। বল্ড কালাৰ ভাল পাওঁ, অলপমান ডাঠ ৰং ভাল পাওঁ, পিন্ধিও ভাল পাওঁ, কেৰি কৰিব পাৰোঁ, গতিকে মোৰ ভাল লাগে একচুৱেলি। ৰেড কালাৰৰ এযোৰ আছিলে AC কটনৰ যোৰা, আৰু মই এযোৰ লৈছিলোঁ 403 টকাত। কাপোৰযোৰৰ আঁচলটো এনেকুৱা, চিলভাৰ গুণাৰ কাম নহয় দেই, এইটো চিলভাৰ যেন লাগিছে নেকি বাৰু দেখিবলৈ? চিলভাৰ গুণা নহয়, এইটো হোৱাইট কালাৰৰে সূতা হয়, আৰু হোৱাইট এণ্ড য়েল্ল'ৰে কাম কৰা হৈছে। কাপোৰযোৰত বৰ ধুনীয়াকৈ মানে উঠি আহিছে বস্তুটো, কাপোৰযোৰ বৰ ধুনীয়া লাগিছে দেখিবলৈ। সেইকাৰণে AC কটন হিচাপত কাপোৰৰ কোৱালিটিটো ভাল। এইখন মেখেলা, আৰু মেখেলাখনৰ আঁঠুলৈকে বুটাৰ কাম কৰা হৈ আছে, বুটাখিনি আঁঠুলৈকে দিয়া হৈ আছে। তাৰ পাছত এইখিনি হৈছে চাইডৰ পাৰি, আৰু তাৰপিছত চাদৰখনৰ ভিতৰত গোটেই গাটোত এনেকুৱা ধৰণৰ বুটাৰ কাম থাকিব। নেক্সট কাপোৰযোৰ এইযোৰ মুগা ৰঙত ৰঙা কাম কৰা হৈ আছে। ফটোখন দেখোঁতে খুব ধুনীয়া লাগিছিলে। কাপোৰৰ কোৱালিটিটো ভাল। এইযোৰ কটন চিল্ক বুলি ক'ব পাৰে আপোনালোকে। ধুলে ধুন্দুলা উঠা কটনটো নহয় এইটো। মেখেলাখনত এনেকুৱা কাম কৰা আছে, ৰ'ব মই দেখাওঁ। প্ৰথমতে তলৰখিনি দেখাই লৈছোঁ, এই কামটো আঁঠুলৈকে থাকিব, আৰু তাৰ পাছত ওপৰৰখিনিত মানে একেবাৰে তলৰখিনি অলপমান ডাঙৰ হয় বৰ্ডাৰটো মেখেলা, এনেকুৱা। গোটেই বডিটোত এনেকুৱা সৰু সৰুকে এই বুটাৰ কামটো থাকিব বডিত, আৰু আঁচলটোত এই কামটো থাকিব। ইয়াৰ চাইডৰ পাৰিখিনি এনেকুৱা। ব্লাউজৰ পিছত এটা পাৰি দিয়া হৈ আছে, আৰু এইটো উকা। কাপোৰযোৰ মই লৈছিলোঁ 437 টকাত, মানে 500 টকাৰ তলৰ কাপোৰ হিচাপে কাপোৰযোৰৰ কোৱালিটিটো ভাল। অ'কে, যোন নেক্সট কাপোৰযোৰ এইযোৰ, এই কাপোৰযোৰ মই আচলতে ব্ৰাউন কালাৰৰ কাপোৰ বুলিহে লৈছিলোঁ দেই, তাতো ব্ৰাউন বুলিয়ে লিখা হৈ আছে, কিন্তু এতিয়া খোলোতে গম পাইছোঁ কাপোৰযোৰৰ কালাৰটো একচুৱেলি মাৰুন। মাৰুন কালাৰটো বেয়া লগা নাই বাৰু কাপোৰযোৰত। এইযোৰ চেমি পাটৰ কাপোৰ, আৰু গুণাৰ কামখিনি চাওকচোন কি ধুনীয়া লাগিছে। কাপোৰযোৰৰ মেখেলাখন এনেকুৱা। আঁঠুতকে অলপমান তললৈকে আছে ফুলখিনি। চাইড পাৰিখিনি এনেকুৱা। বডিটোত আপোনাৰ এনেকুৱা সৰু সৰু কামবোৰ, এই কামটো থাকিব। দেখিবলৈ খুব ধুনীয়া লাগিছে কাপোৰযোৰ। কাপোৰযোৰৰ কোৱালিটিটো ভাল। এই কাপোৰযোৰ অকনমান মানে মই যে এইযোৰ পিংক কালাৰৰ যিযোৰ ব্ৰাইডেল, কি কৈ আছো মই, ব্ৰাইডেল যিযোৰ মই দেখুৱাইছিলোঁ, সেইযোৰতকে কাপোৰৰ কোৱালিটিটো ছফ্ট। এইযোৰ কাপোৰ পিন্ধিলে ঠৰঙা হৈ নাথাকে, আৰু কাপোৰযোৰ মানে গাত ল'বলৈও ধুনীয়া। চাওকচোন, কালাৰ ৱাইজ বহুত ধুনীয়া লাগিছে। ব্ৰাউন কালাৰটো নাহা কাৰণেও মানে মোৰ বেয়া লগা নাই আচলতে, ক'বলৈ গ'লে। এই কাপোৰযোৰ মই যেতিয়া কিনিছিলোঁ তেতিয়া 464 ৰুপিজত। তাত লিখা আছিলে এইটো ছফ্ট চিল্কৰ কাপোৰ, ছফ্ট বাৰু হয়, ছফ্ট চেমি পাট বুলি ক'ব পাৰে, কিন্তু এইটো সেই অৰিজিনেল একদম গাতে লাগিলে পিছল খাই যোৱা সেই বস্তুটো নহয় কিন্তু দেই এইটো। হলটোৰ শেষৰ কাপোৰযোৰলৈ আহিছোঁ, আৰু এইযোৰ হৈছে শেষৰ কাপোৰযোৰ। এই কাপোৰযোৰক বানাৰসী চিল্ক বুলি তাত মেনশ্যন কৰা হৈ আছিলে। এইটো খুব ছফ্ট,
হোৱাইট কালাৰৰ সূতাৰ কাম কৰা হৈ আছে। গোটেই বডিটোতে এই কামটো থাকিব আৰু আঁচলটোত থাকিব এই কামটো। ইয়াৰ ব্লাউজ পিচটো গ্ৰে কালাৰত আছে আৰু মেখেলাখনত ইমানখিনি ওপৰলৈকে এই কামটো থাকিব আৰু ওপৰত একো নাই। এই বস্তুটোৱে বহুত ডাঙৰকে দিছে তেওঁলোকে, হয়নে? এই কাপোৰযোৰ মই কিনিছিলো 423 টকাত আৰু সেই হিচাপত এই কাপোৰযোৰৰ কোৱালিটি ৱাইজো বহুত ভাল লাগিলে মোৰ। মিছোৰ পৰা কিনা কাপোৰবোৰ আচলতে বেয়া নহয়, তাৰমানে মোৰ তেনেকুৱা নিচিনা এটা অনুভৱ হ'ল। 500 টকাৰ তলৰ কাপোৰখিনি যদি ভাল হৈছে তেনেহ'লে 500 টকাৰ ওপৰত 1000ৰ ভিতৰত যিখিনি কাপোৰ আছে সেইখিনিও নিশ্চয় ভাল হ'ব যেনেই লাগিছে মোৰ। কাপোৰখিনি আপোনালোকৰ কেনেকুৱা লাগিল মোক সেইটো জনাবলৈ নাপাহৰিব, ঠিক আছে? আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত মোক জনাওক। যদি কিবা কাপোৰ আপোনালোকৰ ইয়াৰ ভিতৰত পচন্দ হৈছে তেনেহ'লে লিংকৰ পৰা আপোনালোকে ল'ব পাৰিব। আৰু তাৰ লগতে ক'ব বিচাৰিছোঁ যে মোৰ চেনেলটোক এবাৰ ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক যদি ভাল লাগিছে। অহাবাৰৰ ভিডিঅ'টোতো মই আপোনালোকৰ কাৰণে ইউজফুল এনেকুৱাই কিবা এটা কণ্টেণ্ট লৈ আহিব পাৰিম। তেতিয়া আপোনালোকে মোক কমেণ্টত জনাবও পাৰিব যে নেক্সট আপোনালোকে কি চাব বিচাৰে। মই ভিডিঅ'সমূহ জেনেৰেলি হিন্দীত বনাওঁ, কিন্তু আজি মই অসমীয়াত বনাইছোঁ কাৰণ এই মেখেলা চাদৰটো অসমতে চলে, অসমীয়া মানুহেই পিন্ধে, গতিকে আজিৰ ভিডিঅ'টো মই অসমীয়াত বনাইছোঁ। যদি আপোনালোকে ভাল পাইছে চাই তেনেহ'লে মোক জনাব যে কুৰ্তা বা চুৰিদাৰ যিখিনি আমাৰ অসমীয়া মানুহেও পিন্ধে, বাহিৰৰ মানুহেও পিন্ধে, সেইখিনি তেনেকুৱা ধৰণৰ ভিডিঅ'ও আপোনালোকক লাগে নেকি মোক জনাব, ঠিক আছে? আজিলৈ আহিছোঁ, আকৌ এবাৰ লগ পাম অহা সপ্তাহত এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ভালে থাকক। থেংক ইউ ফৰ ৱাচিং।